অসম চৰকাৰৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা ঘোষণা কৰা হৈছে। নৃত্য শিতানত মানিক বৰবায়নলৈ এই সন্মান আগবঢ়োৱা হৈছে। সুকুমাৰ কলা শিতানত মধুসূদন দাসলৈ বিষ্ণুৰাভা বঁটা। ইফালে 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হ'ব শামছুদ্দিন আহমেদক। গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। 20 জুনত প্ৰদান কৰা হ'ব এই বঁটাসমূহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। বঁটা প্ৰদান সমাৰোহো অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। শিল্পী দিৱস আৰু ৰাভা দিৱসত আমি এই বঁটাসমূহ প্ৰদান কৰোঁ। অহা 20 জুন তাৰিখ বিষ্ণুৰাভা দিৱস সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব আৰু চৰকাৰেও দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্যতে এই বিষ্ণুৰাভা দিৱসটি উদযাপনৰ আমি দিহা কৰিছোঁ। আৰু এই দিৱসৰ মুকলি সভাৰ অনুষ্ঠানত চৰকাৰে প্ৰৱৰ্তন কৰা 3টা বঁটা আমি প্ৰদান কৰিম। এখন বাছনি সমিতিয়ে ইতিমধ্যেই সেই বঁটাসমূহৰ বাবে বিশিষ্ট কেইবাজনো ব্যক্তিক নিৰ্বাচিত কৰিছে। 3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা বছৰেকত দিয়া হয়, প্ৰতি বছৰত দিয়া হয় 2টা শিতানত। এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সামাজিক বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে যিসকলে এখন সমাজক ঐক্যবদ্ধ কৰাত বা সাংস্কৃতিক ক্ষেত্ৰখনত কাম কাজৰ জৰিয়তে ঐক্যবদ্ধ কৰাত অৱদান আগবঢ়ায় ৰাজ্যিক পৰ্যায়ৰ এটি বঁটা। সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাটো এইটো কমিউনেল হাৰমনিৰ ক্ষেত্ৰত আগবঢ়োৱা হয় আৰু এই কমিউনেল হাৰমনিৰ ক্ষেত্ৰত প্ৰতি 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজান পীৰ এৱাৰ্ড 2025। গতিকে লেভেল এৱাৰ্ড আজান পীৰ এৱাৰ্ড 2025 এই বঁটাটো আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক। শামছুদ্দিন আহমেদ ডাঙৰীয়া তেখেত এগৰাকী ৰেগুলাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰ্টিষ্ট, অন্যহাতে দূৰদৰ্শনৰ আৰ্টিষ্ট। আমি অন্য এটা গুৰুত্বপূৰ্ণ বঁটা, সেই বঁটাটি আমি আগবঢ়াব বিচাৰিছোঁ দুজন ব্যক্তিক, যিটো বঁটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026। এই বিষ্ণু ৰাভা এৱাৰ্ড আমি 2জন ব্যক্তিক আগবঢ়াম। এজন হৈছে মানিক বৰবায়ন, তেখেত এগৰাকী প্ৰথিত যথা বৈষ্ণৱ গুৰু। তেখেত বিষ্ণুৰাভা বঁটা নৃত্যৰ শিতানত আমি মানিক বৰবায়ন ডাঙৰীয়ালৈ আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। গুৱাহাটী যিখন গভৰ্ণমেণ্ট আৰ্ট এণ্ড ক্ৰাফ্ট কলেজ, সেই আৰ্ট এণ্ড ক্ৰাফ্ট কলেজত অধ্যয়ন কৰিছিলে। তেখেতে ফাইন আৰ্টছত বৰোদাৰ পৰা তেখেতে ডিপ্ল'মা গ্ৰহণ কৰিছিলে। গুৰুত্বপূৰ্ণ বঁটা সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা আমি প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ। গীতা উপাধ্যায় ডাঙৰীয়ানীক ইতিমধ্যে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে। তেখেতে সাহিত্য একাডেমী বঁটাও তেখেতে লাভ কৰিছে। তেখেত তেজপুৰত থাকে বৰ্তমান। ঘৰ পাই মই এতিয়া আচৰিত পাইছোঁ, মানে ক'ব নোৱাৰোঁ। এইখিনি কৈছে কথাটো
পতককৈ আদি এনেকুৱা কথা এটা শুনিছোঁ নিশ্চয় তাৰ পৰা জানিছোঁ আৰু আগৰ হেৰিৰ পৰা ৰেকৰ্ডৰ পৰা পাইছে চাগে তাত ভূপেন্দ্ৰজিৰ লগত হেৰি কৰা আমুক আছে ন সেইখিনি কাৰণে পাইছোঁ বঁটা লাভ কৰিছে বুলি ক'লত আপুনি কেনেকুৱা ভাল আছে মোৰ বহুত মানে বেলেগ ধৰণৰ হেৰি মাৰিছে মানে ভবা নাছিলোঁ এনেকুৱা এটা ভবা কথা এটা পটককৈ যে হৈ গৈছে মানে ভাবিব নোৱাৰোঁ মই জ্ঞানপীঠ বঁটাটো আৰু ভাবিব নোৱাৰা কথা জিকি গাঁও বা হেৰি গাঁও ভাবিছোঁ এনেকুৱা কথা কোনো হেৰি আছে পাম তাকে মানে ভাবি পেলাই আচৰিত পাইছোঁ মই জিকি গাড়ী মানে কি হ'ল মই সৰুৰে পৰাই আচলতে গাঁৱত আছিলোঁ মই দেৰগাঁও ঘাঁহনি অঞ্চলত মই সৰুৰে পৰাই জিকি গাড়ী মানে শুনো আৰু বয়সস্থ মানুহবিলাকে গায় তাকে শুনি পেলাই চাওঁ শুনি পেলাই তেনেকৈ শুনি পেলাই ময়ো এটা দল গঠন কৰিবলৈ ভাবিছোঁ পিছত লাহে লাহে গঠন কৰি ঠিক সপ্তম শ্ৰেণীত মই পঢ়োঁতে এই হেৰিয়াত ডিব্ৰুগড় চেণ্টাৰত মানে হেৰি গাইছিলোঁ এই বনগীত লোকগীত জিকিৰ জাৰি এইবিলাক গাইছিলোঁ সেই যুৱবাণী অনুষ্ঠান তাৰপিছত লাহে লাহে মই পৰীক্ষা দিলোঁ জিকিৰৰ পৰীক্ষাৰ যিটো অডিশ্যন দিলোঁ অডিশ্যনত পাছ কৰিলোঁ পাছ কৰাৰ পিছত মই এতিয়া নিজস্ব হেৰি কৰিবলৈ ল'লোঁ এই ক্ষেত্ৰত মোৰ মানে মিছেছ আছিলে ফৰিদা আহমেদো যথেষ্ট সহায় কৰিছিলে আৰু তেওঁ আৰ্টিষ্ট ফৰিদা আহমেদ গুৱাহাটীত পুৰা ৰিহাৰবৰীত আহি পেলাই দেৰগাঁৱত ঘৰ বাপেকৰ অনাতাঁৰ শিল্পী হিচাপে দূৰদৰ্শনটো গাইছোঁ আৰু বঁটাটো আজি চৰকাৰে ঘোষণা কৰিছে হয় হয় জুনত প্ৰদান কৰিব হয় ভাল লাগিছে আজি কষ্ট সাৰ্থক হৈছে মই তাকে ভাবিছোঁ এনেকুৱা এটা সাৰ্থক মই ভবা নাছিলোঁ এনেকুৱা বহুত পূৰা হেৰি লাগিছে মানে চিন্তা লাগিছে আপোনালোকে যে প্ৰথম আহি পেলাই খবৰটো দিছে মই এইটো ভাল লাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত